আগতে মোৰ গৌৰৱলৰ থেহু মই তোমাক পৃথক কৰিলো আৰু মই তোমাক মোৰ ভাবি হবলৈ নিযুক্ত কৰিলো গোটেই জাতিবোৰৰ বাবে। তেতিয়া মই কলো হাই হাই মোৰ প্ৰভু জিহুৱা, আপুনি বুজা নাইনে যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ, কিয়নো মই নিচেই ডেকা। জিহুৱাই উত্তৰ দি ক'লে তুমি এনে কথা নকবা, কিয়নো মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম তেওঁলোকৰ প্ৰত্যেকজনৰ গুৰি হৈ তুমি যাবই লাগিব আৰু তোমাক জিজিয়াতে কলিল সেই হকনকে কৰে তিউলৈ তো কবাই ভাদিও। তুমি যি সকলো কথা কবা তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম আৰু এয়া নিশ্চয়কে ঘটিব, কিয়নো মই জিহুৱাই একে ক'লো। তেতিয়া জিহুৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক'লে চোৱা আৰু ভাগিবই বিনষ্ট কৰিবলৈ আৰু পৰখ কৰিবলৈ মই সাজি হলো আৰু ৰুবলৈ জাতিবোৰ আৰু ৰজাসকলৰ ওপৰত মই আজি তোমাক নিযুক্ত কৰি